সংগঠন মুর্দাবাদ রাহুল গান্ধী মুর্দাবাদ রাহুল গান্ধী মুর্দাবাদ রাহুল গান্ধী মুর্দাবাদ শেহতীয়াকৈ কংগ্ৰেছ দল তথা কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃৰ সন্দৰ্ভত কেতবোৰ দৃষ্টিকটু অপমানসূচক মন্তব্য কৰা বুলি আজি শিৱসাগৰ জিলা বিজেপিয়ে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। মই দেখুৱাইছোঁ শিৱসাগৰ KPM চাৰিআলিৰ পৰা সমদল উলিয়াই কংগ্ৰেছ দল তথা ৰাহুল গান্ধীৰ তীব্ৰ সমালোচনা কৰাৰ লগতে এনেধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ দাবী জনাইছে। মই শিৱসাগৰ জিলা বিজেপিৰ সভাপতি ভাষ্যলম ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু তেখেতৰ প্ৰয়াত মাতৃ দেৱীৰ প্ৰতি ৰাহুল গান্ধী প্ৰমুখ্যে কংগ্ৰেছীসকলে যি অশালীন অভব্য আচৰণ মন্তব্য কৰিছে তাক আজি গোটেই ভাৰতৰ জনসাধাৰণে ধিক্কাৰ দিছে, গৰিহণা দিছে, নিন্দা জনাইছে। আমিও শিৱসাগৰৰ নাগৰিকসকলে সেই কংগ্ৰেছৰ যি অশালীন মন্তব্য ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু প্ৰয়াত মাতৃ দেৱীৰ প্ৰতি তেখেতলোকে কৰিছে তাক আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ, নিন্দা জনাইছোঁ। সঁচাকৈ ই কংগ্ৰেছৰ এটা নিকৃষ্ট মানসিকতাৰ পৰিচয়। গতিকে তেওঁলোকে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওচৰত ক্ষমা ভিক্ষা খোজক, এই দাবী আমি ইয়াৰ পৰা জনাইছোঁ। কংগ্ৰেছৰ যি নিকৃষ্ট ৰাজনীতি আজি আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাতৃক যি অশালীন ব্যৱহাৰ কৰিলে তাক লৈ আমি ভাৰতীয় জনতা পাৰ্টীয়ে আমি ধিক্কাৰ দিছোঁ আৰু তেখেতক আমি অনুৰোধ জনাম যে তেখেতে আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ ওচৰত ক্ষমা বিচাৰিব লাগে। এয়া আমাৰ প্ৰতিবাদ। সমদল উলিয়াইছে, এয়া শিৱসাগৰ KPM চাৰিআলিৰ পৰা দলমুখ চাৰিআলিলৈকে উলিয়াইছে এয়া সমদল। মই ভাষ্যলম আৰু বহু সংখ্যক আছে। কি ক'ব দাদা? আমাৰ ভাৰতবৰ্ষৰ এটা গৌৰৱ উজ্জ্বল ইতিহাস আছে। আমাৰ ভাৰতবৰ্ষত নাৰীসকলক এটা বিশেষ সন্মান দিয়া হয়, এটা মৰ্যাদা দিয়া হয় আৰু এনে এখন ভাৰতৰ নাগৰিক হিচাপে ৰাহুল গান্ধীৰ নিচিনা এজন ব্যক্তিয়ে কংগ্ৰেছৰ নেতৃত্ব আৰু কংগ্ৰেছৰ মানে পালি নেতাই এই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাতৃৰ প্ৰতি যি অশালীন মন্তব্য দিছে ই সঁচাকৈ অতি লজ্জাজনক, ঘৃণনীয় আৰু ইয়াক আমি সকলোৱে প্ৰতিবাদ কৰিছোঁ আৰু ধিক্কাৰ দিছোঁ। হয়, মই দেখুৱাইছোঁ এয়া দেখিছে শিৱসাগৰৰ KPM চাৰিআলিৰ পৰা দলমুখ চাৰিআলিলৈকে এনেধৰণে বিজেপি শিৱসাগৰ জিলা বিজেপিৰ কেইবাগৰাকী উচ্চপদস্থ বিষয়া তথা কৰ্মীসকলে সমদল উলিয়াই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধী তথা কংগ্ৰেছ দলে ৰাজহুৱাকৈ যাতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওচৰত ক্ষমা খোজে তাৰ বাবে দাবী উত্থাপন কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।